মৰমৰ কণমানিহঁত শুভ দুপৰীয়া মই এতিয়া আমি য'ত থাকোঁ বেংগালুৰুৰ তাৰ ওপৰৰ ছাদলৈ উঠি আহিছোঁ অকণমান নিৰিবিলি বিচাৰি কাৰণ চোৱাচোন এইখন তলত কিমান ঘৰ ক'তো শান্তি নাই খালী শব্দ প্ৰদূষণত গোটেইখন মুখৰিত মই ওপৰলৈ উঠি আহি অকণমান বতাহ লৈছোঁ আৰু আজি বহুদিনৰ মূৰত ৰ'দ ওলাইছে অকণমান ৰ'দো লৈছোঁ বাকী সকলো তোমালোক কেনে আছা মোক জনাবাচোন দেই এতিয়া হঠাৎ মনলৈ এটা খুব অকণমানি সাধু আহিলে সাধুটো কৈ পেলাওঁনে বাৰু কি জানা সুবুদ্ধিৰ সাধু এসময়ত এখন গাঁৱত এখন গুৰুকুল আছিলে সেই সময়ত কি হৈছিলে ল'ৰা ছোৱালীবিলাক তালৈ গৈ গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলে আৰু ঘৰলৈ আহি সেইবিলাকো ঘৰুৱা কাম হিচাপে মুখস্থ কৰিবলগীয়া হৈছিলে যেনেকৈ তোমালোকেও কৰা এতিয়া নহয়নে বাৰু এই সুবুদ্ধি মাক দেউতাকৰ এটাই সন্তান আছিলে আৰু তাৰ অকণমান বুদ্ধিটো কম আছিলে সেইকাৰণে গণনা কৰি পালে যে তাৰ নামটো সুবুদ্ধি দিলে কিজানি তাৰ বুদ্ধি বেছি হয়েই সেইকাৰণে তাক সকলোৱে সুবুদ্ধি বুলি মাতিবলৈ ধৰিলে এদিন স্কুলত সংস্কৃত শিকাইছিলে এজন পণ্ডিতে আৰু তেওঁক শিকালে মম শিৰ সকলোৱে ক'লে মম শিৰ মম মানে তেওঁ বুজাই দিলে মম মানে মোৰ আৰু শিৰ মানে হৈছে মোৰ 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 সকলোৱে যেতিয়া মোৰ মোৰ বুলি গালে আমাৰ সুবুদ্ধিয়ে ভাবিলে সেয়া গুৰুদেৱৰ মোৰ তেওঁ কি ক'লে জানানে মম শিৰ মানে গুৰুদেৱৰ মোৰ সেই বুলি মুখস্থ কৰি আহি ঘৰ পালে আৰু ঘৰত যেতিয়া মাকে ভাত ৰান্ধি আছিলে তেওঁ কি কৰিলে সুবুদ্ধিয়ে সেইটোকে আওৰাবলৈ ধৰিলে মম শিৰ গুৰুদেৱৰ মোৰ মম শিৰ গুৰুদেৱৰ মোৰ তাকে শুনি মাক আচৰিত হ'ল মাক ৰান্ধনীশালৰ পৰা ওলাই আহি সুবুদ্ধিয়ে ক'লে এয়া মম শিৰ নহয় মম শিৰ মানে হৈছে মোৰ মোৰ মম শিৰ মানে মোৰ মোৰ এইবাৰ সুবুদ্ধিয়ে ভাবিলে আই সেই সময়ত পাঠশালাত চাগে গুৰুদেৱৰ মূৰ আছিলে এতিয়া মাৰ মূৰ এই আওৰাবলৈ ধৰিলে মম শিৰ অৰ্থাৎ মাৰ মূৰ মম শিৰ মাৰ মূৰ এনেকৈ আওৰাই থাকোঁতে সেইপিনে তাৰ পিতাক গৈ আছিলে অৰ্থাৎ তেওঁৰ সুবুদ্ধিৰ দেউতাক গৈ আছিলে দেউতাকৰ উঠিল খং দুকোপমান লগাই দি সুবুদ্ধিক ক'বলৈ ধৰিলে কাৰ মূৰটো গাই আছ মম শিৰ মানে মোৰ মোৰ এইবাৰ সুবুদ্ধি বিবুদ্ধিত পৰিল আৰু ই ক'বলৈ ধৰিলে মম শিৰ মানে পিতাৰ মূৰ মম শিৰ মানে দেউতাৰ মূৰ মম শিৰ মানে দেউতাৰ মূৰ এইবাৰ দেউতাকৰ সঁচাকৈ খং উঠিল আৰু উৰাই ঘূৰাই তাক গালি দিবলৈ ধৰিলে আৰু তাক পিটিবলৈ ধৰিলে উপায় নাপায় সি চিঞৰি চিঞৰি কি ক'লে জানানে বুদ্ধিয়ে কি ক'লে মম শিৰ মানে আমাৰ সকলোৰে মূৰ মম শিৰ মানে আমাৰ সকলোৰে মূৰ গুৰুদেৱৰ মূৰ মাৰ মূৰ পিতাৰ মূৰ মোৰ মূৰ কেনেকুৱা লাগিলে সুবুদ্ধিৰ এই কণমানি সাধুটো শুনি মোক ক'বাচোন দেই এতিয়াৰ কাৰণে বাই বাই বুলি কৈছে